Hello everyone, কি খবৰ আপোনালোকৰ গাইজ কেইদিনমান আগত আমাৰ তাত হণ্ডা চিটি এখন আহিছিল 2021 বহুত কেইজনে ফোন কৰি কৈছিল নিউ মডেল হণ্ডা চিটি আহিলে জনাব সো তেখেতসকলৰ কাৰণে আহিছে খালি এখন আছে অটোমেটিক ZX CVT খন হয় একদম টপ মডেলটো হয় ZX তো একদম টপ মডেল হয় আর CVT মানে ধৰক অটোমেটিক তো হয় আৰু সো গাড়ী খুব কম চলিছে 28000 চলিছে মাত্ৰ আমাৰ তাত আহা হল 3-4 দিন হল বাৰু মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি দিছিলো যদি ফলো কৰি ৰাখিছে তেনেহলে আপোনালোকেও দেখা পাব সো বলক এতিয়া পাৰ্কিংত গৈ গাড়ীখন আপোনালোকক ধুনিয়াকে দেখাই দিম আৰু আপোনালোকেও মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক ইয়াত গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ীখন সেল হোৱাৰ দিনাখনে ইয়াত ষ্টৰি লগোৱা হয় সো আপোনালোকেও ফলো কৰি ৰাখক এটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি ডেসক্ৰিপচনতো লিংক দিয়া আছে তাতে ক্লিক কৰিলে মোৰ প্ৰফাইল পাই যাব সো মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক তাত গাড়ী লোৱাৰ দিনাখনে আপোনালোকে ষ্টৰি পাই যাব কাৰণ কেতিয়াবা ভিডিও ডিউটি কেইদিনমান সময় লাগি যায় একদম অৰিজিনেল পেইণ্টত আছে আৰু যেনেকৈ আছিল তেনেকৈ আছে মই আনি একো কৰোৱা নাই কি কাম আছে সেইখিনিও মই আপোনালোকক দেখাই দি আছো বলক গাড়ী চাওক গাড়ী পুৰা কমপ্লিট সিল আছে মই ওভাৰঅল গাড়ীখন আপোনালোকক দেখাই দিওঁ স্ক্ৰেচ ক'ত আছে মই দেখাই দিম বাৰু এইফালে চাওক এইখিনিত পাব অকণমান স্ক্ৰেচ এইখিনি চাওক এইখিনি বাৰু মই গুচাই দিম আৰু গোটেইকেইটা টায়াৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু চাওক ডায়মণ্ড কাট এলয় পাব যিহেতু ZX খন একদম টপ মডেলটো হয় RBM সানৰুফ ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আৰু CVT খন হয় মানে অটোমেটিক খন হয় আৰু এইটো চাওক DRL তাৰপিছত ফগ লাইট গোটেইখিনি ফ্ৰণ্ট সাইডেও পাই যাব আপোনালোকে একদম টপ মডেল মানে যিখিনি বস্তু লাগে হণ্ডা চিটিত যিখিনি ফিচাৰ্স দিয়া আছে সেই গোটেইখিনি এখনত পাই যাব যেহেতু টপ মডেল এইটো চাওক ফ্ৰণ্ট সাইডে কোনো একো কালাৰৰ কাম নাই খালি অকণমান লেতেৰা হৈ আছে গাইজ মই কৈছোঁ আপোনালোকক একো কৰোৱা নাই যেনেকৈ আনিছিলোঁ তেনেকৈ আছে এই সৰু সুৰা এনেকুৱা অলপ চলপ মাইনৰ স্ক্ৰেচ আছে এইবিলাক বাৰু ৰাবিন পলিচত গুচি যাব বাকি টায়াৰৰ কণ্ডিশ্যনবিলাক চাওক গোটেইকেইটা টায়াৰ একদম ধুনীয়া হৈছে 28000 চলিছে মাত্ৰ গাইজ মই সিলকেইটা আপোনালোকক দেখাই দি আছোঁ এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু ইফালে চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু পিছফালে আপোনালোকে চাৰ্জিং পইণ্ট দুটা AC গোটেইখিনি পাই যাব গোটেইকেইটা দৰ্জাটো 4টা পাৱাৰ ইনটো পাবই ভিতৰৰ কণ্ডিশ্যনে চাই লওক কিমান ধুনীয়া হৈ আছে আমৰেজ গোটেইখিনি পাই যাব আপোনালোকে সো বাকি কোনো সাইডে অকল মাত্ৰ সেইখিনিতে অকণমান স্ক্ৰেচ আছে বাকি কোনো সাইডে নাই স্পইলাৰ লাগি আছে বেক কেমেৰা পাই যাব এইটো এক্সট্ৰা লগাব লাগে বাৰু এইটো কোম্পানীৰ পৰা নিদিয়ে মই ডিক্কিটো দেখাই দিছোঁ আপোনালোকক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল গাইজ এইফালে চাওক পষ্টছবিলাকৰ কোনো সাইডে মাৰ খোৱা নাই আমাৰ স্পেৰ টায়াৰটো দেখাই দিছোঁ চাওক স্পেৰ টায়াৰটো এইটো চাওক আনইউজৰ দৰে কিন্তু এবাৰ দুবাৰ ইউজ হৈছে ধৰক কেতিয়াবা কি হয় 28000 চলিলেও ইউজ কৰিব লগা হয় পামচাৰ হৈ গ'লে তেনেকুৱা কথা আৰু সো গাড়ী দেখালোঁ মই আপোনালোকক কোনো সাইডে একো কাম নাই খালি এইখিনি জেগাত অকণমান স্ক্ৰেচ আছে আৰু বেছি দিন হোৱা নাই চাগে এইখিনি লগোৱা এইটো চাওক বেছি মেজৰ নহয় বাৰু মাইনৰে হয় সেইটো বাৰু মই কৰি দিম আপোনালোকক ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক ইঞ্জিন কি কণ্ডিশ্যনত আছে সেইটো চাই লওক আপোনালোকে বনেটটো পুৰা কমপ্লিট কোম্পানীৰ সিল আছে এপ্ৰন এইবিলাক কোনো সাইডে মাৰ হোৱা নাই গাইজ আমাৰ পৰা গাড়ী ল'লে আপোনালোকে যে এক্সিডেণ্টেল ইছ্যু কিবা পাব তেনেকুৱা চিন্তা কৰিব নালাগে আমি তেনেকুৱা গাড়ী নলওঁ আৰু ইঞ্জিনটো দেখাই দিছোঁ চাওক লেতেৰা হৈ আছে চাফা একো কৰোৱা নাই কাৰণ মই কৈ আছোঁ বাৰে বাৰে আপোনালোকক যেনেকৈ আনিছোঁ তেনেকৈ আছে এতিয়ালৈকে ৰাবিন পলিচো কৰিব দিয়া হোৱা নাই লিকেজ চিকেজ কোনো সাইডে নাপাব আপোনালোকে এইটো চাই লওক খালি লেতেৰা হৈ আছে ধূলি বহুতখিনি পৰি আছে মই ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক সেইটো চাওক CVT-টো হয় পাৰ্কিং মোডত ৰাখি আমাৰ ভাৰ্নাখন যেনেকুৱাকৈ পাৰ্কিং মোডত ৰাখি পুছ বাটন ষ্টাৰ্ট ঠিক তেনেকুৱাই আৰু এই পাৰ্কিঙত ৰাখি ব্ৰেকটো ধৰি ইয়াতে পুছ বাটন আছে বলক ইঞ্জিনটো দেখাই দিওঁ এইটো চাওক পেট্ৰল ইঞ্জিন হয় একদম নৰ্মেল চাউণ্ড ইঞ্জিন ৱাৰেণ্টি এইখনতো পাই যাব আপোনালোকে 6 মাহ 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি এইখনতো পাই যাব
চ' মই অভাৰঅল গাড়ীখন আপোনালোকক আৰু এবাৰ দেখাই দি আছোঁ আপোনালোকক। হেডলাইটৰ ডিজাইনটো চাওক গাইজ, নিউ লুকছটো হয় যিহেতু। ফগলাইট চগলাইট গোটেইখিনি পাই যাব। আৰু ফ্ৰণ্ট চাইডে একো এটা ফ্ৰণ্ট চাইড মানে কোনো চাইডে একো স্ক্ৰেচ নাই, একো কাম নাই। খালি সেই কোনাখিনিত অকণমান এইটো মাইনৰ স্ক্ৰেচ পৰিছে, বেছিদিন হোৱা নাই চাগে এইটো হোৱা। আৰু গাইজ আমাৰ তাত যদি আপোনালোকে 3-4 লাখত হণ্ডা চিটি বিচাৰি আছে, তো এইখন পাই যাব। মানে ধৰক 4,25,000 মান আমি আস্কিং ৰাখিছোঁ, তাৰ পৰা কিবা অকণমান চাই দিম আমি। নেক্সট ভিডিঅ'ত মই এই হণ্ডা চিটিখন আপোনালোকক দেখাই দিম, যোনকেইজনে মানে 3-4 লাখত বিচাৰি আছে তেখেতসকলৰ কাৰণে আৰু। চ' নেক্সট ভিডিঅ'ত মই সেইখন হণ্ডা চিটি আপোনালোকক দেখাই দিম। চ' এইখন অভাৰঅল আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। DRL দুটা জ্বলি আছে চাওক, একদম টপ মডেলটো হয়। হণ্ডা চিটি ZX CVT-খন হয়, ডায়মণ্ড কাট এলয়, পুছ বাটন ষ্টাৰ্ট, ছানৰুফ গোটেইখিনি পাই যাব আপোনালোকে। গাড়ী চাওক কোনো চাইডে পেইণ্টৰ কাম নাই, আৰু আগতেও পেইণ্ট হোৱা নাই। স্পইলাৰ লাগি আছে এক্সট্ৰাকে, 2021-ৰ হয়, ZX-টো হয়, এইটো একদম টপ মডেলটো হয়। মাত্ৰ অকণমান স্ক্ৰেচ আছে এইখিনিত, সেইখিনিও বাৰু আমি গুচাই দিম। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাই যাব আপোনালোকে। বাহিৰৰখিনি দেখাই দিলোঁ আপোনালোকক, এতিয়া মই ভিতৰৰখিনি দেখাই দি আছোঁ আপোনালোকক। ইয়াতে চাওক 4টা পাৱাৰ উইণ্ডো, মিৰৰ লক আনলক, ডোৰ লক আনলক, ORBM পাই যাব, মিৰৰ এডজাষ্টেবলটোও পাই যাব। ORBM ইয়াতে পাই যাব আপোনালোকে। গাড়ীখন লক কৰিলেও গ্লাছ দুখন নিজে নিজে বন্ধ হৈ যাব। তাৰপিছত ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল দিয়া আছে চাওক, ক্ৰুজ কণ্ট্ৰল, ফোন ৰিচিভ কৰা, ভইচ কমাণ্ড গোটেইখিনি যিখিনি লাগে সেইখিনি গোটেইখিনি ষ্টেৰিঙত দিয়া আছে। আৰু SRS এয়াৰবেগ এটা ষ্টেৰিঙত আছে, এটা ডেছবৰ্ডত আছে। আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ আপোনালোকক চাওক, 28,971 চলিছে গাইজ। আৰু ষ্টেৰিংটো আপোনালোকে ইয়াৰ পৰা উঠা নমাও কৰিব পাৰিব, মানে অলপ ওপৰত দিলে ওপৰত দিব পাৰিব, তলত দিলে তলত দিব পাৰিব। এইফালে হিল এচিষ্ট, তাৰপিছত আপোনাৰ হেডলাইট এডজাষ্টাৰ গোটেইখিনি আছে। এইটো কোম্পানী ফিটেড মিউজিক চিষ্টেম হয়, টাচ স্ক্ৰীণ হয়। ইয়াত আপোনালোকে টাচ কৰি কামখিনি কৰিব পাৰিব। মানে চাউণ্ডটো কমাই দিওঁ গাইজ, নহ'লে কপিৰাইট লাগি যাব। আৰু ইফালে চাওক অট'মেটিক ক্লাইমেট কণ্ট্ৰল, AC ধুনীয়া কাম কৰি আছে, কোনো ধৰণৰ অসুবিধা নাই। আৰু তলফালে USB চাৰ্জিং পইণ্ট দুটা আছে, আৰু চাৰ্জিং চকেটো পাই যাব আপোনালোকৰ। তাৰপিছত এইফালে এইটো আমাৰ অট'মেটিক গিয়াৰ লিভাৰটো হয়। ইয়াত আপোনালোকে এনেকৈ পাৰ্কিং, ৰিভাৰ্ছ, নিউট্ৰেল, ড্ৰাইভ যাতে কৰিব পাৰিব। তাৰপিছত এইফালে আমৰেছ আছে, ছানৰুফটো ইয়াৰ পৰা খোল খাই যাব। এইটো চাওক ইয়াৰ পৰাই বন্ধ হ'ব গাইজ। এইফালে লাইটবিলাক চাওক কিমান ধুনীয়াকৈ দিয়া আছে, এইবিলাক চাওক। চ' গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে। মই আনি একো কৰোৱা নাই, আমি ক'লোঁ মই আপোনালোকক। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। এইখন 2021-ৰ হণ্ডা চিটি ZX CVT-খন হয়, চলিছে 28,000 কিলোমিটাৰ। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,95,000 টকা, মানে 8,95,000। তাৰ পৰাও কিবা অকণমান আমি চাই দিম আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। চ' গাইজ মই ক'লোঁ আপোনালোকক 8,95,000, তাৰ পৰাও কিবা অকণমান চাই দিম। এইটো আস্কিং প্ৰাইচ কৈছোঁ দেই গাইজ, তাৰ পৰা নেগচিয়েবল হৈ যাব। আপোনালোকে আহক, চাওক, অন টেবুল বহি আমি কথা পাতি প্ৰাইচটো আমি মিলাই ল'ম। আৰু ৰিফাইনেন্সো হৈ যাব এইখন, অসমৰ আপোনালোকে য'ৰে কি নহওক ৰিফাইনেন্সো হৈ যাব। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।